নমস্কাৰ মই প্ৰণাদৰ্শীল সম্পূৰ্ণ এটা বছৰ অপেক্ষাৰ অন্তত মই আহি উপস্থিত হৈছোঁ পছৰীয়াৰ মনসা পূজা য'ত অনুষ্ঠিত হয় আৰু এনেকুৱা এজন ব্যক্তিৰ ইণ্টাৰভিউ ল'বলৈ যিজনৰ ইণ্টাৰভিউ চাবলৈ আজি এবছৰ অপেক্ষা কৰিছে আমাৰ নমস্কাৰ অসমৰ দৰ্শকসকলে গতিকে মই নকওঁ আপোনালোকে নিজে চাওক মই ক'ত আহি আছোঁ নমস্কাৰ অসমৰ ফালৰ পৰা প্ৰথমতে আপোনাক সেৱা জনাইছোঁ প্ৰথম যেতিয়া আপোনাৰ এইটো অনুভৱ হৈছিলে যে আপুনি কিবা এটা শক্তিৰ আণ্ডাৰত আহিছে সেই অনুভৱটো বাৰু প্ৰথমখিনি মোৰ প্ৰথমতে ক'ব গ'লে মোৰ দেউতা আছিলে মা দক্ষিণাকালীৰ ভকত এনেকুৱা হয় থাকোঁতে তাৰপিছত দেউতা অলপ অসুস্থ হোৱাৰ পিছত তেতিয়া 2003 চন তেতিয়া অসুস্থ হোৱাৰ পিছত দেউতা তাৰমানে দেউতাৰ মৃত্যু হ'ল তাৰপিছত এনেকুৱাকৈ হৈ গ'ল হোৱাৰ পিছত দেউতা মৰাৰ পিছত দেউতা তেতিয়া মৰা নাই এবছৰমান 8 বছৰ আগত মোক জোকাইছে মোৰ লগত মা আহে আৰু যে মই যাব লাগে দেউতাৰ এবচেঞ্চত যাব লাগে আচ্ছা আপোনাৰ দেউতাও কালি দেউতা মোৰ নিচিনা আছিল দক্ষিণাকালী মানে দাস আছিল আৰু তেনেকুৱা তাৰপিছত দেউতা সেই পূজাতে পছৰীয়া কালী মন্দিৰৰ পূজাতে তাৰমানে নৃত্য কৰিছিল এনেকুৱা মোৰ নিচিনা আৰু তাৰপিছত তেতিয়া দেউতা যেতিয়া অসুস্থ হোৱাৰ পিছত দেউতাই আৰু নাযায় আৰু তেনেকুৱা আৰু তাৰপিছত 8 বছৰ মা মোৰ মানে মোক লাগে আৰু তেনেকুৱা এইটো কেনেকৈ গম পায় এই যেটো এটা ঐশ্বৰিক শক্তি বুলি ক'লেও ভুল নহ'ব বহুত পাৱাৰ মানে আৰু সেইবিলাক গোটেই ক'ব নোৱাৰোঁ এই জোকোৱা বস্তুটো কেনেকুৱা আচ্ছা আচ্ছা সেইটো জোকোৱাটো মানে আপোনাক মই এতিয়া ক'ব গ'লে বডিত এটা এক্সট্ৰা পাৱাৰ আহে সেই পাৱাৰটো মোৰ নিজাববীয়া নহয় আপুনি গম পায় মই গম পাওঁ আপুনি দেখিব আজি যদি ইয়াত উপস্থিত থাকে মোৰ সময়ত মই মই ধ্ৰুৱ এই ধ্ৰুৱ বুলি আপুনি ভাবি ল'ব নোৱাৰে তেতিয়া যেতিয়া সময় হ'ব তেওঁ মা আহিব মোৰ তাত তেওঁ হয়তো এতিয়া মানে যেতিয়া তেওঁ বিৰাজমান হ'ব মোক লৈ যাব তেতিয়া মই একো কৰিব নালাগে তেতিয়া মই নিজে একো কৰিব নালাগে মোক ভৰিখনো দিব নালাগে মাই দি লৈ যাব মানে আল্টিমেটলি মই এবনৰ্মেল টাইপ শৰাই আগবঢ়োৱা হৈছে চাকি বন্তি দি গোটেইখিনি ৰাইজ এতিয়া আমি অপেক্ষাত গতিকে অকণমান ৱেইট কৰক কি লাগে তো কি লাগে কার আগত বাধা দিছা তো কি লাগে কি হাঁটি না যাবি তই নাই মাৰ শক্তিটো এক্সট্ৰা এইটো এটা ঐশ্বৰিক পাৱাৰ বুলি কৈছোঁ যেতিয়া মই আৰু মই গোটেইখিনি নকওঁ আপোনাক কিন্তু যিখিনি ঐশ্বৰিক পাৱাৰটোৱে কৈ থ'লোঁ এই পাৱাৰটোৰ লগত ইন জেনেৰেল মানুহৰ লগত মানে হেৰি নাই এক্সট্ৰা সদায় এক্সট্ৰা আৰু মা সদায় ভগৱতী মা মাতৃ হয়তো মাতৃ যেতিয়া মায়ে মাতৃৰ নিচিনাই কাম কৰে তেনেকুৱা নিজৰ সন্তান হিচাপে কৰে মানে এক্সট্ৰা কোনো হেৰি নাই মা অলপ এনেইতো জানে মা কালীৰ অলপ ৰূপটো অলপ আপোনালোকে সকলোৱে অলপ ভয় কৰে খঙাল যেন পায় কিন্তু তেওঁ মাতৃহে আমাৰ মাতৃ আপুনি কেনেকৈ গম পালে যে মোৰ গাত দক্ষিণাকালী আহিছে এনেকুৱা কেনেকৈ গম পায় এইটো তেওঁৰ যেতিয়া আহে তেওঁৰ অংগী ভংগী
তেওঁৰ যিটো অংগী ভংগী তেওঁৰ যিটো ৰূপ আমি যিটো ৰূপত পূজা কৰোঁ সেই ৰূপটো যেতিয়া মোৰ দ্বাৰা মানে জনসাধাৰণৰ ওচৰত দেখুৱাই দিছে যে মইহে মই আপুনি নকয় নেকি মোৰ দ্বাৰা মোক ব্যৱহাৰহে কৰে মই দাসহে তেওঁৰ মোৰ নিজস্ব বৰ একো নাই এতিয়াতো আপুনি পুৰা আমাৰ নিচিনা যে মানে নৰ্মেল আৰু নহয় এতিয়া আমি এতিয়া কেনেকৈ গম পাই যে কিবা পাৱাৰ আহিব কোন সময়ত কেনেকুৱা টাইপ আপুনি যদি কিছু টাইম থাকিলেহে গম পায় মই আছোঁ বাৰু আপুনি গম পাই যাব তেতিয়া এতিয়া মই কেনেকৈ কওঁ তেতিয়া মই কৈছোঁ যে এটা ঐশ্বৰিক পাৱাৰ মোৰ তাত আহে এমাহ ব্ৰতত আছোঁ হয় সেইটোতো চবেই থাকে মোৰ সমস্ত মোৰ ঘৰৰ লগত কানেকশ্যন নাই মোৰ নিজা বাচন নিজা বস্তু পানীৰ বটলটো মই চেঞ্জ কাৰো ঘৰত মই এটুপি পানীও খাই পোৱা নাই ঘৰৰ ভিতৰ সোমাই পোৱা নাই যদি মই কিবা যাব লাগে কাৰো ঘৰত নাই মোৰ চব এক্সট্ৰা হয় কমপ্লিটলি আমাৰ নিৰামিষ চলি আছে পৰিয়ালৰ শুদ্ধ তাৰ পিছতো মই এক্সট্ৰা খাই আছোঁ মোৰ লগত কোনো জড়িত নাই মই নিজে ৰান্ধো নিজে খাম আপুনি যে ক'লে আজি এমাহ ব্ৰতত আছোঁ সম্পূৰ্ণ নিৰামিষ কিন্তু এই নিৰামিষৰ ক্ষেত্ৰত এই বলিটো কেনেকৈ সোমাই পৰিছে বলি যে ৰঙা সেন্দুৰৰ ফুটটো কিয় মাৰে আপোনাকোতো সুধিব যে আপোনাৰ স্বামী আছে আপুনি ৰঙা ফুটটো কিয় মাৰিছে নামাৰিলেওতো হ'ল আপুনি কি উত্তৰ দিব প্ৰতীক এটা শক্তিৰ প্ৰতীক আমাৰ এইটো হয় কি না বলিটো মাৰ সিমানলৈকে মই নাযাওঁ কি কাৰণত তেওঁ বলি ভাল পায় বহুত বহুত ক'ব লাগিলে বহুত কথা হ'ব ইমান যিহেতু মই একেবাৰে অনভিজ্ঞ বলিটো প্ৰতীক বুলিয়ে ভাবক মাৰ শক্তিৰ এটা কিবা অংশ এটা তেওঁ বিচাৰে আৰু আচ্ছা ভগৱান বিষ্ণু কিবা এটা বেলেগ বিচাৰে মায়েও কিবা শক্তি হিচাপে কিবা এটা বিচাৰে দেখিলে মোৰ ভয় লাগে মই নোৱাৰোঁ এইটো পোৱা যায় নেকি যে মোক এইটো লাগিব নকয় নহয় তেওঁক দিয়ে সেইটো দিয়ে তেওঁ মানে যেনেকৈ মই এটা ভাল ফল খালে মোৰ মনৰ শান্তি পায় মনে যেতিয়া মোৰ শান্তি পায় এটা ভাল বস্তু খালোঁ ভাল লাগিছে মাৰো তেনেকুৱা বুলিয়ে ভাবোঁ তেওঁ সেইটোহে প্ৰিয় বস্তু তেনেকুৱা তাকেতো ধৰি লওক এতিয়া যিজন ভক্ত এতিয়া আমাৰ আজি একো নোখোৱাকৈ আছে ধৰি লওক সম্পূৰ্ণ ব্ৰত এটা পালিছে তেনেকুৱা ব্যক্তি এজনে হঠাৎ গৈ এটা বলি টেষ্টবিলাক মই ল'ব নোৱাৰোঁ মাৰ শক্তিতহে ঐশ্বৰিক পাৱাৰটোতহে লয় এতিয়া মই ল'ব নোৱাৰোঁ মই তেজ দেখিলে মোৰ ভয় লাগে বুলি কৈছোঁ মই এতিয়া নোৱাৰোঁ মই একো কাম কৰিব এনেকুৱা ধৰণৰ কথা এতিয়া মাৰ যেতিয়া আৱিৰ্ভাৱ হ'ব তেতিয়া মই কৈছোঁ যে মই ধ্ৰুৱ হৈ নাথাকোঁ জাৰ্নিটো কওক যে কেনেকৈ গম পালে আপোনাৰ তাতে কিবা এটা তেতিয়া দেউতা এইটো ৰৈ গ'ল ন দেউতা ঢুকোৱাৰ পিছত মোক 8 বছৰ কৰিছে আৰু দেউতাই কৈছে যে ইয়াক যাব নিদিওঁ মই এইবিলাক বহুত কষ্ট হয় এনেকুৱা আৰু বহুত কষ্ট মৰম কৰে মোক বহুত আৰু তেতিয়া মই সৰু বেছি বয়সৰ ল'ৰা নহয় কিমান বয়স তেতিয়া ধৰক 27-28 মানৰ এনেকুৱা আছিল আৰু তেনেকুৱা তাৰপিছত আৰু মানে নালাগে এইবিলাক বহুত কষ্ট আৰু এইবিলাক কৰিব নোৱাৰিলে বহুত বেয়া কৰি দিব ফালিব নোৱাৰিলে এনেকুৱা ধৰণৰ দেউতা মনতে ভাবি পেলাই মোক যাব দিয়া নাছিল আৰু মাৰ কথা আছেগৈ মোক লাগিবই আচ্ছা মোক পচন্দ কৰিছে মা চিলেকশ্যন কৰিছে মায়ে মোক একদম মানে মই কি ক'ম আপোনাক
মোক বহুত পচন্দ কৰি দিছে মই কোনো বেলেগ একো নাই মই আছোঁ ঘৰত মই যাব নোৱাৰোঁ মই যি কৰে কৰি থাকক পূজা কৰোঁ মই কোনো মন্দিৰতে যাব নোৱাৰোঁ তাতে আৱিৰ্ভাৱ হৈ যায় মোৰ গাত ক'তো যাব নোৱাৰোঁ মই পূজা পাঠ এনেকুৱা হৈ গৈছিলে 8 বছৰৰ পিছত দেউতা 2003 ঢুকাইছে দেউতাই যাব নিদিয়াৰ কাৰণে মায়ে অলপ উগ্ৰ হ'ল কি কাৰণত তই যাব দিয়া নাই এটা গাৰ্জেন যেতিয়া নিজৰ সন্তানটোক মানা কৰি থ'ব সেইটো ভগৱানেও তাৰ মানে পিছই আহে মই এনে জোৰ কৰি লৈ নাযাওঁ মোক পাৰ্মিশ্যনটো ঘৰৰ পৰা দিব লাগিব তাৰপিছতে মই নিম তাক তেতিয়া মা অলপ উগ্ৰ হ'ল মাটো এনেই খঙাল তেওঁ যিমান শান্ত সিমান খঙাল তেওঁ এইমাত্ৰ শান্ত হয় আপোনাক গোটেই দিব আৰু নিওঁতেও বেছি টাইম নালাগে তেনেকুৱা ধৰণৰ মাৰ পিছত মায়ে আৰু মোক 8 বছৰত লৈ গ'ল তাৰপিছতে মোৰ দেউতা ঢুকাই থাকিল দেউতাৰ আগত লৈ গৈছে জোৰ কৰি তথাপি দেউতাই মোক এৰি নিদিলে সেইবাৰ লৈয়ে গৈছে সাধাৰণ গামোচা এখন পিন্ধাই কেনে লৈ গৈছে এনেকৈ গুচি গ'ল লৈ গ'ল মোক তাৰপিছত আমাৰ ঘৰৰ মানুহখিনি বাধা কৰে লৈ আহে মোক এনেকৈ আধালৈকে লৈ আহে এনেকুৱা কিছুমান ছিষ্টেম হৈ আছিল কিন্তু আমাৰ ঘৰৰ মানুহে বুজি পোৱা নাছিল যে মানে ইয়াক যাব নিদিওঁ আৰু ইমানখিনি আৰু এইবিলাকত সোমাব নিদিওঁ তাৰপিছত আৰু এনেকুৱা সকলোৰে মৰম আছে পৰিয়ালটোৰ মোৰ প্ৰতি মৰম আছে এৰি দিব বিচৰা নাছিল আৰু সেইদিনাখন আকৌ সেই মুহূৰ্তত গোটেইগিলা ঘৰৰ মানুহে চাই লৈ গৈছে কোনো নাই মোৰ দাদাজনে যিজনে ধৰি লৈ আহে সেই দাদাজনক এইফালে মানে ঘূৰাই লৈ গুচি গৈছে ঘৰৰ পৰা মোক লৈ গৈছে অকলশৰীয়া আছিল তাৰপিছত সেই দাদাটো মানে কোনোবা কৈছে তাৰ মনতে বোলে ভাৱ হৈছিল যে ইয়াক লৈ গ'ল নেকি আজি এই বাইক চলাই কিবা ছাগলী বিচাৰি আছিল তাৰপিছত এনেকৈ দাদাজনে তাৰপিছত অনুভৱ হৈছে যে লৈ গ'ল নেকি আল্টিমেটলি মোক লৈয়ে গৈছে তাৰপিছত পূজাৰী মানে কিবা কিবি প্ৰশ্ন কৰিছে তই কোন হয় কি হয় তেতিয়া মায়ে তেওঁৰ ৰূপটো দেখুৱাইছিলে মোৰ মাধ্যমেদি যে মই আছোঁ মোৰ জেগাত মই আছোঁ তেতিয়া ব্ৰাহ্মণে কৈছে এক যাব দে এইটো মায়ে আহিছে গম পায় পূজাৰীবিলাকে গম পায় কোন শক্তিলৈ কোন আহিছে সেইটো তেওঁলোকে ধৰিব পাৰে তেখেতসকলে পূজা পাঠ কৰিয়ে থাকে এনি টাইম গোটেইখিনিয়ে জানে তাৰপিছত আৰু এনেকৈ কৈছে যে মা আহিছে মায়ে দেখুৱাইছে ৰূপ নাই গম পাইছে আৰু কিবা এটা পাইছে মোৰ পৰা পাইছে মই নাজানো মই এবনৰ্মেল বুলি কৈছোঁ নাই মোৰ কাম
কাৰো ফালে দৃষ্টিয়ে নাযায় মই তাৰমানে সেই মুহূৰ্তটোত যিমান মানুহ নহওক যি নহওক মানে কাৰো চকুৰ ফালে নাচায় চকু এতিয়া আপোনাৰ লগত মই যেনেকৈ চকু তেতিয়া নাচায় তেওঁ মানে হেৰিবিলাকে বেলেগ মই বুলি নহয় যিমান ভকত আছে যদি মানে সত্য ভকত প্ৰভু আৰু মাৰ যোনে আশীৰ্বাদ পাইছে এই তাৰ সেই চলন ফুৰণ ধৰণ কৰণে বেলেগ হৈ যায় আৰু ইমান শক্তি নাই মোৰ গাত যিমান শক্তি দি মাই লৈ যাব মোক মোৰটো ভয় লাগে মোৰ এইটো অৱস্থাতে মোৰ আপোনালৈ ভয় লাগিছে হৈ যাব মোৰ ওচৰত তাৰমানে ময়ে হয় তাকে এতিয়া এটা বহু মানে আকাংক্ষিত প্ৰশ্ন যোৱা বছৰ যিটো আমি আৰু ঘটনা এটা ঘটিছে বহুতখিনি ছ'চিয়েল মিডিয়াত মানে টুলপাৰ লাগিছে সেই ঘটনাটোৰ বিষয়ে আপুনি কি ক'ব বিচাৰিছে সেইখিনি মই কৰা কাম নহয়তো মই কিয় কৰিম তাকে মোৰ ইমান শক্তি নাই শৰাই বতাত ভৰি থ'ব চাকি কিবা কৰিব এইবিলাক তাৰমানে মায়েও সদায় ডিচিপ্লিন বিচাৰে পৰিষ্কাৰ বিচাৰে ভাল বিচাৰে মায়েতো ইমান তেওঁক ক'ব লগা কথা নাই তেওঁ মাতৃ হয় তেওঁ তাৰমানে কেনেকুৱা হৈছে ব্ৰাহ্মণ সমাজৰে ভুল হৈছে নে কাৰে নাজানো মায়ে যেতিয়া সেইটো উগ্ৰ মূৰ্তি ধাৰণ কৰি গৈ আছে তেতিয়া মায়ে চাইছে যে মাৰ আসনত যিটো তেওঁৰ নৃত্য কৰা ঢিপাৰ ওচৰত এখন সদায় সুন্দৰ শৰাই থাকে সেই শৰাইখন তাৰমানে সেই 3 দিনমান পিছত হৈছে নেকি পূজাৰ লাষ্ট 3 দিন 2 দিনমান গৈছে আৰু পূজা তেনেকুৱা মোৰ মনত নাই তেতিয়া তাৰমানে মায়ে দেখুৱালে যে এইটো শৰাইত তাৰমানে 3 দিনৰ মানে শুকাই যোৱা বস্তু থৈ দিছে কাৰো দৃষ্টি এই ব্ৰাহ্মণ সমাজে এইখিনি চাব লাগে কিন্তু এইবাৰ আপুনি চাব এইবাৰ 3খন নে 2খন শৰাই থৈ দিছে নতুন মায়ে আনিছে বস্তু মাৰ মানে ভক্ত দিছে তহঁততো ইমান হেৰি নাই কৰিব লাগে একো নাই তহঁতে দিব লাগে মাক যিখিনি দিব লাগে আৰু একো লছ নহয় মাৰ ওচৰতে দিবি ঠগিখন শৰাইখন সজাই দিবি এই 3-4 দিনৰ সেই দিলে কিন্তু মই কৰিব লগা নাই মোৰ ভয় লাগে এইবিলাক মোৰ ভয় লাগে সঁচাকৈ কিন্তু মায়ে কৰিছে তাতে আৰু ছ'চিয়েল মিডিয়া আজিকালি মানুহেতো কৰিবই আৰু আহি পেলাই তাৰ মহিমা বুজি নাপায় আৰু মা কালিক ইমান সহজতে হেৰি কৰিব নোৱাৰে মাৰ বাকী দেৱ দেৱীতকৈ মা অকণমান উগ্ৰ তেওঁ বিচাৰটো পাবই লাগিব তাৰ মানে আছে যেতিয়া দিবই লাগিব মই আনিছোঁ মোক দিব লাগিব মাইটো ঘৰত লৈ নাহে না নে ঘৰত লৈ যাব ধ্ৰুৱ কিবা খাবৰ কাৰণে লৈ যাব না মাৰ বস্তুখিনি মাত তাত থাকিব লাগে সেইখিনি শুকাই যোৱা ঠগি আছিলে ফল ফকৰখিনি চেঞ্জ কৰি দিয়া নাছিলে সেইকাৰণে মা খং খাই পেলাই বগৰাই দিছে বস্তুটো যে এইবিলাক কি দিছা মোক তেনেকুৱা কিন্তু মই কৰিব পৰা মোৰ সাহস নাই কমপ্লিট আপুনি যিখিনি সময়ত সেইটো কৰিছে আপুনিতো গম নাপায় নাই পিছত গম পাইছে কিয় কৰিম মই তাকেইতো মোক কৰিব লগা কি আছে তাতে যেনেকৈ বুজা দিয়ে এনেকৈ হ'ব ধ্ৰুৱক কোনোবাই পূজা দিব নেকি হয়নে মা হিচাপে দিছে মায়ে খং কৰিছে সেইটোৱে তাৰপিছত হৈ গ'ল ঠিক কৰাটোতো কৰিব আৰু কিছুমানেতো আৰু এইবিলাক আছে মানুহক কাক মুখ বন্ধ কৰিব ন মানুহজন চেঞ্জ হৈ গ'ল কমপ্লিটলি আচ্ছা তেওঁৰ মানে তেওঁৰ সুস্থ ব্ৰেইন যিটোক মই আগতে কথা পাতিলোঁ সেই ব্ৰেইনটো এতিয়া নাই মানুহৰ মোৰ নিজস্ব কৰিব লাগে একো নাই মই সুস্থও দিব নালাগে মায়ে কৰি লৈ যাব মোৰ একো পাৱাৰ নাথাকে সঁচাকৈ কৈছে ক'বলৈকে মাইক লৈ পেলাই মই কি ক'ম আৰু মাতৃ তেওঁ আমি সন্তান তেওঁ চলাব তেওঁক লাগে কিবা এটা মোৰ মাধ্যমেদি বিচাৰিছে এইখিনিয়ে আৰু আমাৰ মন্দিৰত অকল মা দক্ষিণাৰেহে পূজা আগতে মাক এভাগ পূজা দি লৈছে জেঠত এক্সট্ৰাকৈ ৰাইজে ব্ৰাহ্মণ ৰাইজে আৰু অকল ব্ৰাহ্মণ ৰাইজৰ মাজত যদিও কালী মন্দিৰটো আছে সমস্ত দদৰা পচৰীয়া দলিবাৰী অল মানে কামৰূপ বুলি নকওঁ আৰু অসমৰে মানুহ বহুত আহি অৱনম ভক্তই মাক হেৰি কৰিছে ৰাখে আৰু ইয়াতে বেলেগ দেওধাই নাহে নেকি ক'লে যে অকল মহাদেৱ আছে কাৰ্তিক আছে এইটো পচৰীয়াৰ আমাৰ মনসা পূজাটো কিমান বছৰ হ'ল বাৰু 100 কমপ্লিট হৈ গৈছে 100 বছৰ তাতকৈ এটা সুন্দৰ কথা মই দদৰা পচৰীয়া এই এলেকাটোত কোনো ধৰণৰ ভয়ংকৰ বিপদ নাই কিমান গ'ল কৰোণাটো মাই ইয়াতে নৃত্য কৰিছে কৈছে যে এইটো ক'ব লগা কথা নাই নকওঁ সমস্ত কথাখিনি তেতিয়াও বুজাপাত হৈ গৈছে নোৱাৰে তাৰমানে সেইখন এখন শক্তিপীঠৰ নিচিনা যদিও মনসা পূজাখনহে হয় কিন্তু অৰিজিনেলি এইটো কালী মন্দিৰ মা দক্ষিণা কালী মন্দিৰ মাৰহে তাতে চামুচ পাতৰ পৰা কোৰাছ পাতৰ পৰা মাটি ভিটি সব মা কালীৰ সম্পত্তি মায়েহে পূজাখন মানে কৰিব ৰাইজে অনুৰোধ কৰিছে যে মা মনসা পূজাখন কৰি ভাৱনা স্থানত তেনেকুৱা ইতিহাসটো মানে মই ইমান নাজানিম মই নতুন যে আমাৰ যিখিনি ধৰি লওক আমাৰ দেওধাই আহি আছে অকল ধৰি লওক আপোনালোকৰ শাক্ত ধৰ্মৰে আহে নে নে বেলেগ বেলেগ ধৰ্ম ব্ৰাহ্মণ আছে লক্ষীজনীয়ে ব্ৰাহ্মণৰ ইয়াতে কোনো নাই কলা বগা নিজ উচ্চ কোনো বৈষ্ণৱ ধৰ্মৰ আছে নেকি বৈষ্ণৱ ধৰ্মটো আৰু এক্সট্ৰাকৈ ভগৱান বিষ্ণুক পূজে
তেখেতৰ হেৰিটো বেলেগ কামাখ্যাত আছে বিষ্ণু কামাখ্যাৰ এটা পাৰ্টত বিষ্ণু আহে নহয় নহয় মই সেইটো কথা কোৱা নাই যে বৈষ্ণৱ ধৰ্মাৱলম্বী লোকো মানে দেওধাই হোৱা আছে নেকি ইয়াতে মোৰ তাত বৈষ্ণৱ ধৰ্ম যিগিলা ভকতীয়া মানুহ তাৰে সন্তান মোৰ লগত দিন ৰাতি কৰি আছে তেওঁ ধৰ্মত তেওঁ মাৰ সময়ত মাক পূজা কৰিছে ভকতীয়া টাইমত ভকতীয়া পূজা কৰিছে চলি আছে সুন্দৰভাৱে একো নাই আৰু ধৰ্মক ডিভাইড কৰিব নালাগে নহয় সেইটো হয় ধৰ্মক ডিভাইড কৰিব কিয় লাগে কি সুন্দৰভাৱে আমিও বিষ্ণু পূজা কৰোঁ ভগৱান শ্ৰীকৃষ্ণক পূজা কৰোঁ শংকৰদেৱক শ্ৰদ্ধা ভক্তি কৰোঁ তেখেতৰ আমিতো তেখেত কেনেকৈ কি কৰিছে সেইখিনিতো জানো আমিতো কোনোদিন কাকো অপকাৰ নকৰোঁ এইবিলাক কমেণ্ট কিবা কিবি এইবিলাকতো ফৰক নপৰে মোৰ কৰি থাকিলে এইটো মোক কৰা নাইতো ধ্ৰুৱ হিচাপে কৈছে কিন্তু মা হিচাপে ক'ব গ'লে অলপ বেয়া লাগে মোৰ তেতিয়া মাক কোৱা যেন লাগে মোৰ তেতিয়া মাক মই কওঁ মা তুমি কিয় এইটো কৰিলা মোক ইমানখিনি বেয়াকৈ ক'লে মোৰ দুখ লাগে আপোনাক যদি কোনোবাই বেয়াকৈ কয় মোৰ দুখ লাগে মইতো নিজাকৈ আপোনাৰ একো নকৰোঁ মই একো কৰিব লগা নাই সেই পূজাত মই ভৰিখনো দিব ভয় লাগে আপোনাৰ থাপনত মই যেতিয়া মই এইমাত্ৰ সেৱা কৰি আহিলোঁ মাৰ ওচৰত মূৰটো ধুৱাই আহিলোঁ মাৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ মা মোক ৰক্ষা কৰিবা মোৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় আপুনি প্ৰতিটো মুহূৰ্ততে মোৰ লগত থাকিব মই মাক অনুৰোধ কৰি আহিলোঁ মন্দিৰত ঘৰততো কৰিছোঁৱে সেইখিনিও কৰি আহিছোঁ তাৰপিছত মায়ে মোক সেনেকৈ চলাই নিব মোৰ কোনো বিপদ নাই চলাব সেইখিনি আৰু তাতে আৰু কোনোবাই কিবা লিখে ভাল নালাগে মোৰ মাৰ ওচৰত কেতিয়াবা দুখো লাগে মোৰ মা নকৰিবা এইবিলাক কিয় কৰা এইবিলাক তুমি খঙাল হ'লে বুলি সকলো কৰিবা নেকি ময়ো অনুৰোধ কৰোঁ মাক ময়ো কৰোঁ মা তুমি নকৰিবা খং খাইছা তুমি ভালকৈ কোৱা কিয় খং কৰা সেইটো মোৰ কৰিব লাগে না মোৰ শৰাই এখনত ভৰি দিব পৰা মোৰ সাহস নাই আৰু মোৰ সাহস মোৰ 14 গোষ্ঠীৰ সাহস নাই কিন্তু মায়ে কৰিছে যেতিয়া মই কি ক'ম সেইখিনি মানুহে বুজি নাপায় মাৰনো অলৌকিক শক্তিটো কোনে বুজি পায় ইন জেনেৰেল মানুহে গম নাপায় মই গম পাওঁ কাৰণ মই পাইছোঁ আৰু মই পোৱাখিনি আপোনালোকক খুলি ক'ব নোৱাৰোঁ মই নকওঁ মোক মানা আছে মাৰ পৰা মই যিটো পাইছোঁ সেইটো মোৰ মানা আছে মই ক'ব নোৱাৰোঁ